নমস্কাৰ মই মৃন্ময় বৈশ্য আৰু আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ ইন্ট্ৰডাকশ্যন ভিডিঅ' এই ভিডিঅ'টোত আমি কথা পাতিম যে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পঢ়িব লাগিব তেওঁলোকক কি কিতাপ লাগিব কি গাইডবুক লাগিব কাৰণ এইখিনি সময়ত তেওঁলোকে অকমান এইখিনি কনফিউজন হৈ থাকে বুক কেইখনৰ কথা কাৰণ স্কুলো খোলা নাই হয়নে বুক কেইখনো তোমালোকে গম নোপোৱা গতিকে যদি অন্য ছাত্ৰ ছাত্ৰীসকলে অথবা অন্য অভিভাৱিকাসকলে চাই আছে তেতিয়াহ'লে দশম শ্ৰেণীৰ অভিভাৱক অভিভাৱিকা অথবা ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে ঠিক আছে আমাৰ টাৰ্গেট হৈছে এতিয়া HSLC 2025 গ'ল 2026 ৰ কাৰণে আমি প্ৰিপাৰেচন কৰা সময় কিন্তু আহি গৈছে কাৰণ মাজত বেছি সময় নাই 9 মাহ মান আছে আগতে পুৰা 12 মাহ আছিল তোমালোকে 12 মাহ বুলি ভাবি নলবা গম পাইছা এবছৰ নাই তোমালোকৰ কাৰণে মাজত মাত্ৰ হেফালে ফেব্ৰুৱাৰীত যদি পৰীক্ষা হয় জানুৱাৰীলৈকে পঢ়া সময় পাবা গতিকে তোমাৰ 9 মাহ মান আছে গতিকে তোমালোকে কিন্তু পঢ়া ষ্টাৰ্ট কৰিব পৰা হৈছা গতিকে আমি এই HSLC 2026 ত কেনেকুৱা ধৰণৰ প্যাটাৰ্ন হ'ব বা সিলেবাসটো তোমালোকে যদি সিলেবাসটো এতিয়া নেটত মানে সেই পুৰণা সিলেবাসখন আহিব গতিকে সিলেবাসটো এইবাৰৰ কোৱেশ্চন পেপাৰ অনুযায়ী আমি সিলেবাসটো ডিসকাস কৰিম কি কথা তোমালোকে পঢ়িব লাগিব ষ্টৰী পঢ়িব লাগিব নে কি পঢ়িব লাগিব ইত্যাদি সকলো ধৰণৰ কথা পাতিম গতিকে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো শেষলৈকে তোমালোকে চাবা ঠিক আছে কি কিতাপ কিনিব লাগিব আমি সেই বিষয়ে কথা পাতিম সো তোমালোকক দশম শ্ৰেণীত এতিয়া ইংলিছৰ বুকস দুখন লাগিব ইংলিছৰ বুকস এইখন হৈছে ফাৰ্ষ্ট ফ্লাইট এইখন ফাৰ্ষ্ট ফ্লাইটখন লাগিব আৰু ফুটপ্ৰিন্টস উইদাউট ফিট এই দুখন তোমালোকৰ NCERT ৰ বুক হয় গোটেই ভাৰতবৰ্ষত যি দুখন বুক চলে ক্লাছ 10 ত সেই দুখন বুকে লাগিব ক্লাছ 9 ত যেনেকুৱা আছিল সকলো স্কুলৰ বুকস বিলাক একাব ফাৰ্ষ্ট ফ্লাইট আৰু এইখন সাপ্লিমেন্টাৰী ৰিডাৰ হয় এইখন ফুটপ্ৰিন্টস উইদাউট ফিট এই দুখন কিতাপ লাগিব এতিয়া তোমালোকে আকৌ ভাবিব পাৰা যে আমাক এক্সট্ৰা বুক কি লাগিব তোমালোকৰ এক্সট্ৰা বুক একো বিশেষ দৰকাৰ নাই এতিয়া কিনা যেতিয়া সময় আহিব মই সকলো কৈ দিম কাৰণ তোমালোকে মোক যেটো ফলো কৰিছা মই তোমালোকক গোটেই বছৰটোত গাইড দি যাম কোৱেশ্চন বেংক তোমালোকে বৰ্তমান সময়ত এইখন তোমাৰ এতিয়া হয়তো নোলাব এপ্ৰিলৰ বিহুৰ পাছত এই কোৱেশ্চন বেংকখন ওলাব 2026 ৰ খন কিনিবা যদি কাৰোবাৰ পুৰণা আছে পুৰণাখনো লৈ ল'ব পাৰা একো নাই কাৰণ আমি ইয়াৰ পৰা গ্ৰামাৰ এক্সাৰসাইজ কেনে কৰিব লাগিব আৰু গ্ৰামাৰ এক্সাৰসাইজ কেনে ক'ত কৰিবা কাৰ ভিডিঅ' চাবা সৃজন শিক্ষালয় চেনেলটোত চাবা ঠিক আছে গতিকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ দিয়া কাৰণ আগন্তুক সময়ত HSLC 2026 ৰ কাৰণে আমি বহুত ভিডিঅ' লৈ আহিম কেৱল ইংলিছৰ বুলি নহয় গমইছা ম্যাথছ তাৰ পিছত সায়েন্স তাৰ পিছত এডভান্স ম্যাথমেটিক্স গোটেইবিলাক ভিডিঅ' পাই যাবা গতিকে তোমালোকে কোৱেশ্চন বেংক কিন্তু মাৰ্কেটত বহুত আছে তোমালোকে কোনখন বুক কিনিবা এই RGS ৰ বুকখন কিনিবা ঠিক আছে RG পাব্লিকেশনৰ বুকখন কিনিবা কোৱেশ্চন বেংক ইয়াতে বহুত তোমাৰ শৰ্টছৰ প্ৰশ্নবিলাকো আছে দুই এটা অদৰকাৰীও বস্তু আছে সেইখিনি নালাগে কোনখিনি লাগিব মই কৈ যাম গতিকে কোৱেশ্চন বেংকখন তোমালোকক কিন্তু লাগিব 2026 ৰ এইখন ইগনোৰ নকৰিবা কাৰণ আমি ইয়াৰ পৰা যদি গ্ৰামাৰ এক্সাৰসাইজ খিনি কৰো তেতিয়াহে আমাৰ গ্ৰামাৰ চেপ্টাৰ খিনি ক্লিয়াৰ হৈ যাব ঠিক আছে গতিকে এইখন বুক তোমালোকে কিনিবা খুব বেছি 400-450 ৰ ভিতৰত পাই যাবা তাৰ পিছত তোমালোকে ভাবিব পাৰা যে আমাক গাইড বুক লাগিব নেকি বহুত ছাত্ৰ ছাত্ৰীক দেখো ক্লাছ 10 ত তেওঁলোকে গাইড বুক ফলো কৰে আৰু গাইড বুক কোন কেইখন ফলো কৰে আমাৰ অসমীয়া মিডিয়ামৰ যোন কেইখন মানে হেৰি বুক কেইখন সেই তাৰ পৰা তোমালোকে নোটছ নিলিখিবা কাৰণ সেই কেইখন যি সকলে মানে 95 অৰ এবভ পাব খুজা মই তেওঁলোকৰ কথা কৈ আছো যদি কোনোবাই ধৰি লোৱা 60 আশা কৰি আছে তেওঁলোকে কিনিব পাৰা গম পাইছা ভাল মাৰ্কস এটা বা লেটাৰ মাৰ্কস কেনেকৈ পাবা 90 ক্ৰছ কেনেকৈ কৰিবা 95 কেনেকৈ ক্ৰছ কৰিবা সেই বিষয়ে ইয়াত সাজেশন হমো পাবা ঠিক আছে গতিকে তোমালোকে তেনেকুৱা বুক নিকিনিবা মাৰ্কেটৰ পৰা গাইড বুক নিকিনিবা সেইবিলাক গাইড বুকত সেই সাধাৰণ নোটছ বিলাক থাকে আৰু সেইবিলাক সকলোৱে লিখে সেইবিলাক অলৰেডি লিখিয়ে আহিছে অত বছৰ সেইবিলাক নিলিখিবা আৰু সেইবিলাক পুৰণা প্যাটাৰ্নত লিখা মানে কোৱেশ্চন বিলাক আছিল তাত হেনুকা প্ৰশ্ন নাহে এইবাৰ মেট্ৰিকত নাহিলে তেনেকুৱা তাৰে আগৰ বছৰ মেট্ৰিকতো নাহিল গতিকে হেনুকা গাইড বুক পঢ়ি তোমালোকে এটাও কমন নোপোৱা মই কৈ দিব পাৰো গতিকে হেনুকা গাইড বুক নিকিনিবা যদি বোলে মই কিবা বুজিব লগা আছে তোমালোকে এখন গাইড বুক ল'ব পাৰা এইখন গোল্ডেনৰ বুক হয় এখন CBSE ৰ যেটো আমাৰ প্যাটাৰ্ন বিলাক এতিয়া CBSE হৈছে
তোমালোকে এইখন বুক ফলো কৰিব পাৰা ইয়াত কি হয় গোটেই কেইটা মানে ষ্টৰী বিলাক বুজোৱা আছে ইয়াত অনুবাদ কৰা আছে কিন্তু অসমীয়া নহয় এইখন হিন্দীত অনুবাদ কৰা আছে words meaning বিলাক আছে ইংলিছৰ আছে হিন্দীও আছে গতিকে তোমালোকে তো হিন্দী বুজি পায় গতিকে যদি কিনা এইখন বুক কিনিব পাৰা আৰু এইখন বুক মই ফলো কৰাইছিলো বহুত ছাত্ৰ ছাত্ৰীক যোৱা বছৰ বহুত কেইজন যিকেইজন ছাত্ৰ ছাত্ৰী মানে ফলো কৰিছিল কমন পাইছে কিন্তু ইয়াৰ পৰা গতিকে CBSE ছাত্ৰ ছাত্ৰীসকলে অলৰেডি জানে 10 পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক সুধিবা এই গোল্ডেন বুকখনৰ কথা তেওঁলোকে জানে গোল্ডেন বুকখন ফলো কৰিব পাৰা তাৰপিছত অসৱালৰ বুকো এখন আছে CBSE কাৰণে সেইখনো ভাল তাত কিন্তু ইমান আনসাৰসমূহ নাথাকে ঠিক আছে গতিকে আনসাৰসমূহ যদি লাগে সকলো কিন্তু তোমালোকে যে এইখন সকলো মই গোটেইখিনি পঢ়ি যাম ইয়াৰ পৰা কমন পৰিব তেনেকুৱা নহয় আমি কি এতিয়া মানে আমাৰ কুৱেশ্যন পেপাৰখন এইবাৰ যোনখন কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰখন মানে জাস্ট ডাইৰেক্ট CBSE কৰি দিয়া নাই ডাইৰেক্ট মানে সেবা টাইপৰ সেই পুৰণা পদ্ধতিটো কুৱেশ্যনসমূহ অহা নাই মিক্স অকমান যাতে লৰা ছোৱালীখিনি যাতে একদম টাফ নাপায় একদম CBSE হৈ নাযায় হেনেকুৱা ধৰণৰ কাটিছে গতিকে এইখনো আমি ফলো কৰিব লাগিব আৰু তোমালোকে যদি এইখনৰ অকমান দাম আছে এইখন 500 মান পৰিব তোমাৰ যদি নিকিনা কিনিব নালাগে তোমালোকে লেসন কেটা ভালকে পঢ়া লেসন কেটা যদি থৰলি ভালকে পঢ়া তেওঁলোকৰ সেই গাইড বুক সুগৰ দৰকাৰ নাই গতিকে লেসন কেটা ভালকে পঢ়িলে হৈ যাব যদি হে কোনোবাই কিবা গাইড বুক কিনিবলৈ ইচ্ছা কৰা তেতিয়া মই কথাটো কৈছো তোমালোকে সেই আমাৰ মই নাম কেটা নলও বাৰু সেইকেইখন গাইড বুক নিকিনিবা আমাৰ অসমৰ মানে মাৰ্কেটত যোন কেইখন হসৰাসৰ প্ৰচলিত যদি কিনিব খুজা এইখন বেষ্ট বুক হয় কাৰণ নিউ প্যাটাৰ্ন বিলাক ইয়াত আছে ইয়াত পোয়েটিক ডিভাইস আছে পুৰণা গাইড বুক বিলাকত না পোয়েটিক ডিভাইস আছে না নতুন প্যাটাৰ্নৰ ধৰণৰ একদম নিকিনিবা মই কৈছো গতিকে তোমালোকে যদি গাইড বুক কিনিব খুজা এই গোল্ডেনখন কিনিব পাৰা ঠিক আছে আৰু যদি কাৰোবাৰ কিবা ডাউট আছে সাজেশন আছে তোমালোকে মোৰ ফোন নাম্বাৰটোত কন্টাক্ট কৰিবা ফোন নাম্বাৰটো লাষ্টত দি দিম গতিকে তোমালোকে এই বুকখন কিনিব পাৰা ঠিক আছে এজ এ গাইড বুক তাৰ পিছত সোৱা আমাৰ এতিয়া সেই যে মই যে বুক দুখনৰ কথা কলো তোমাৰ ফাৰ্স্ট ফ্লাইট আৰু তোমাৰ এফালে ফুটপ্ৰিন্টস উইদাউট ফিট এতিয়া ইয়াৰে আমাৰ মই সেবাৰ যে তো কথা পাতি আছো ষ্টুডেন্টস বিলাকৰ গতিকে ইয়াৰে প্ৰচৰ ভিতৰত গোটেই বিলাক নালাগে তোমালোকৰ 9ৰ যেনুকা সেই আধা কিতাপখন আহিছিল ইয়াৰে কি আহিব প্ৰথম লেসন তোমাৰ এ লেটাৰ টু গড আহিব ঠিক আছে এ লেটাৰ টু গড লাগিব তাৰ পিছত তোমাৰ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই লেসনটো লাগিব ঠিক আছে তাৰ পিছত গ্লিমছেছ অফ ইণ্ডিয়াৰ তোমাৰ তাতে তিনিটা পাৰ্ট আছে সেই তিনিটা পাৰ্টৰ এটা গুৱাৰো আছে হেতু নালাগে কুৰ্ক আৰু টি ফ্ৰম আসাম এই দুটা লেসন লাগিব ঠিক আছে ফাইনেলত এই দুটা লেসন লাগিব তাৰ পিছত মেডাম ৰাইডস দা বাস এই লেসনটো লাগিব ঠিক আছে মই হাফ এলিত কি আহিব সেইখিনিও কথা পাতিম হাফ এলিৰ কাৰণে তোমালোকে কি পঢ়িবা সেইখিনিও কৈ আছো ঠিক আছে পোয়েট্ৰিৰ ভিতৰত কি লাগিব তোমাৰ এ টাইগাৰ ইন দা জু লাগিব তাৰ পিছত বল পয়েম লাগিব আমান্ডা লাগিব এনিমেলস লাগিব তাৰ পিছত দা টেল অফ কাষ্টাৰ্ড দা ড্ৰাগন লাগিব গতিকে এই পয়েম কিটা লাগিব ঠিক আছে প্ৰজৰ এইখিনি পোয়েট্ৰিৰ এইখিনি কোনখন কিতাপৰ ফাৰ্স্ট ফ্লাইটৰ এইখিনি গতিকে তোমালোকে বুকটো সকলে সাকে কিনিছা তোমালোকে সিন্থেটিক দি ৰাখিব পাৰা কাৰণ এইকেটা লেসনে লাগিব আমাক পৰীক্ষাত তাৰ পিছত ফুটপ্ৰিন্টস উইদাউট ফিট এই ফুটপ্ৰিন্টস উইদাউট ফিটৰ তোমাৰ কোনটো লেসন লাগিব দা মিডনাইট ভিজিটৰ লেসনটো লাগিব মই ফাইনেলৰ কথা পাতি আছো ইকুৱেশ্যন অফ ট্ৰাষ্ট লাগিব তাৰ পিছত ফুটপ্ৰিন্টস উইদাউট ফিট তাৰ পিছত হেক ড্ৰাইভাৰ লাগিব ঠিক আছে এই চাৰিটা লেসন লাগিব তোমালোকৰ ফাইনেলৰ কাৰণে ঠিক আছে এটা তোমালোকে আৰু এইখন পিকচাৰ চাই না ভাবে এইখন কিয় মই দি থৈ দিলো কাৰণ বুকখনৰ যোনটো ফুটপ্ৰিন্টস উইদাউট ফিট লেসনটো আছে তাৰে এইখন ৰিলেটেড এনে জায়গাখিনি খালি হৈছিল কাৰণে মই এইখিনি দি থৈছো গতিকে ইয়াৰে এইকেটা লেসন লাগিব এতিয়া তোমালোকে প্ৰশ্ন কৰিব পাৰা যে হাফ ইয়াৰলিত আমাৰ কি হাফ ইয়াৰলিৰ কাৰণে তো আমি আগতে পঢ়িব লাগিব হাফ ইয়াৰলিত কি লেসন লাগিব মই আগৰ হাফ ইয়াৰলি পৰীক্ষাত যি সমূহ লেসন আহিছিল এইবাৰো ঠিক হেনুকা আহিব যোৱা বছৰ আগৰ বছৰত তেনেকুৱা আছিল হয়তো দুই এটা ইফাল হ'ব পাৰে কিন্তু মোস্ট প্ৰবেবলি হেকেটা লেসন আহিব ইয়াতে যোন কেটাত আন্ডাৰলাইন কৰা আছে হেকেটা তোমালোকৰ হাফ ইয়াৰলিত লাগিব কি লাগিব এ লেটাৰ টু গড লাগিব হাফ ইয়াৰলিত নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম তাৰপিছত কুকটো লাগিব বাকি এই টি ফ্ৰম আসাম আৰু মেডাম ৰাইডস দা বাস নালাগে তাৰপিছত পোয়েট্ৰিৰ তোমাৰ এ টাইগাৰ ইন দা জু বল পয়েমটো আহিবও পাৰে নাহিবও পাৰে যোৱা বছৰ হয়তো আহিছিল
তাৰপিছত আমাণ্ডা লাগিব এনিমেলছ লাগিব গতিকে এইকেইটা লেসন তোমালোকে হাফ ইয়াৰলিৰ কাৰণে পঢ়িব পাৰা আৰু ইয়াৰে মিডনাইট ভিজিটৰ আৰু কুৱেশ্যন অফ ট্ৰাষ্ট লাগিব ঠিক আছে কিন্তু ফাইনেলত কি জানানে তোমালোকে ইয়াৰে যিকোনো দুটা লেসন পঢ়িলে হ'ল দা মিডনাইট ভিজিটৰ অথবা ফুটপ্ৰিণ্টছ উইদাউট ফিট অথবা কুৱেশ্যন অফ ট্ৰাষ্ট আৰু হেক ড্ৰাইভাৰৰ যি মানে এই দুটাৰ অপশ্যন থাকিব এই দুটাৰ অপশ্যন থাকিব ইয়াৰে যিকোনো দুটা লেসন পঢ়িলে হ'ল ফাইনেলত এইটো এটা কিমান সুবিধাৰ কথা আৰু মই ইয়াৰে তোমালোকক কি কুৱেশ্যন লাগিব কোনকেইটা ইম্পৰ্টেণ্ট লেসন ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে পৰীক্ষাত HSLC 2026ত এইকেইটা লেসন মই কৈ দিম ঠিক আছে তোমালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া আগন্তুক সময়ত বহুত হেল্প পাবা এই চেনেলটোৰ পৰা মানে HSLC যিসকলে 2026ত দিবা ঠিক আছে তাৰপিছত আমি এতিয়া গ্ৰামাৰৰ কথা পাতিম ঠিক আছে গ্ৰামাৰৰ কথা পতাৰ আগতে আমাৰ কুৱেশ্যন পেপাৰখন কেনেকুৱা পেটাৰ্নৰ হ'ব সেইটো বিষয়ে অলপমান কথা পাতো এই বস্তুখিনি কত দিয়া নাই হা তোমালোকৰ যোনখন নোটিছ পাবা নেটত মাৰিলে সেই পুৰণা নোটিছখন যি পদ্ধতিত এই সেকশন 8 আনসিন পেছেজ সিন পেছেজ সেই পদ্ধতিতে আছে তেনেকুৱা ধৰণৰ ফলো নকৰিবা আমাৰ ষ্টুডেন্টস বিলাকে হেতু পদ্ধতিত চাই থাকিব কিন্তু পৰীক্ষাত যা হেনুকা নাহিব এইবাৰত পৰীক্ষা 2026 ৰ পৰীক্ষা নুকা হ'ব সেকশন 8 1 মাৰ্কছৰ কুৱেশ্যন 45 টা থাকিব 45 মাৰ্কছ ঠিক আছে ইয়াতে অপচনেল হ'ব মানে এটা এমসিকিউ তাৰপিছত ইয়াতে কি থাকিব টেক্সট বুকৰ কুৱেশ্যন থাকিব দুখন টেক্সট বুকৰে থাকিব তাৰপিছত গ্ৰামাৰ থাকিব গ্ৰামাৰ খুব বেছি 6টা মান থাকিব বাকি 39 মান মাৰ্কস তোমাৰ হেৰিৰ পৰা আহিব টেক্সট বুকৰ কুৱেশ্যন আহিব এই কাৰণে তোমালোকে টেক্সট বুক এইখন থৰলি পঢ়া গম পাইছা প্ৰতিটো লাইন বুজিবলৈকে ট্ৰাই কৰা তাৰপিছত সেকশন বি কি আহিব 2 মাৰ্কছৰ কুৱেশ্যন 10টা থাকিব তাতে 20 মাৰ্কস দিব ঠিক আছে গতিকে লং কুৱেশ্যন পঢ়ি লাভে নাই তোমালোকে 2 মাৰ্কছৰ কুৱেশ্যন পঢ়িব লাগিব 1 মাৰ্কছৰ কুৱেশ্যন কেটাটো লাইন বাই লাইন চেপ্টাৰ কেটা বুজাটো দৰকাৰ একদম হোল আইডিয়া থাকিব লাগিব চেপ্টাৰ কেটাৰ তাৰ পিছত সেকশন সিট কি আহিব তোমাৰ সহায়াতে সেকশন সিট কি আহিব 4 মাৰ্কছৰ দুটা কুৱেশ্যন থাকিব কোনখনৰ পৰা দিব ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু ইয়াৰে মই কুৱেশ্যন কেটা মই কৈ দিম আগন্তুক সময়ত কৈ দিম তোমালোকক কি কুৱেশ্যন কেটা চালে হ'ব এছে ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ 4 মাৰ্কছৰ কুৱেশ্যন দুটা আহিব অপচন থাকিব তাতে আকৌ ঠিক আছে মই কলো ন যিকোনো দুটা চেপ্টাৰ পঢ়িলে হ'ল ভালকে গতিকে 8 মাৰ্কস আহিব ঠিক আছে তাৰ পিছত সেকশন ডি তোমাৰ এটো ৰাইটিং সেকশনৰ ইয়াতে চোৱা তোমালোকৰ এতিয়া ৰিপৰ্ট লেটাৰ বহুত বেছি দীঘলকে লিখি লাভ নাই মানে খুব কম মাৰ্কছৰ আহে এছে অথবা ষ্টৰীত তোমালোকে চোৱা ইয়াতে এছে নহলে আৰ্টিকল বুলি কয় কিছু মানে এছে অথবা ষ্টৰী চালে হ'ল এতিয়াৰ পৰাই তোমালোকে প্লেন কৰা বুজি পাইছানে যদি পৰীক্ষাত HSLC 2026ত যদি ভাল এটা ৰিজাল্ট কৰিব মন আছে যদি 90 ক্ৰছ কৰিব মন আছে এতিয়াৰ পৰা প্লেনিং কৰা একদম ইজি কথা গম পাইছা 90 ক্ৰছ কৰাটো একদম 90 নহয় 95 ক্ৰছ কৰাটো একদম মানে ইজি কথা মই কৈছো প্লেনিং কৰা এতিয়াৰ পৰা সেই মতে পঢ়ি যোৱা মোৰ আইডিয়া মতে পঢ়ি যোৱা একদম তোমালোকে নিজে মোক থ্যাংক ইউ কৈ যাবা ঠিক আছে গতিকে চোৱা এছে ষ্টৰী এছে অথবা ষ্টৰী দুইটা এতিয়াৰ পৰা পঢ়ি নাথাকিবা তুমি কি কৰা তোমাৰ যদি অকমান লিখাই থাকে এখিনি একদম সিম্পল ভাষাত ষ্টৰী লিখব লাগে তোমালোকে ষ্টৰী চোৱা ঠিক আছে ষ্টৰীটো মানে স্কোৰিং হয় এছে চালে কি হ'ব তুমি 10 খান এছে মুখস্থ কৰি থাকিব লাগিল এটা ধৰা সাপোজ ফ্লাড ইন আসাম আহি গল তুমি ফ্লাড ইন আসাম একো কথা নাজানা তুমি কিবা বেলেগ চাই গৈছিলা তুমি ফ্লাড ইন আসাম লিখিব নোৱাৰা ঠিক আছে কিন্তু ষ্টৰীৰ কি হয় এইবাৰটো ষ্টৰীটো আৰু বেছি ইজি দিছে অকমান আগৰখিনি আইডিয়াটো দি দিছে পাছৰখিনি নিজে বনাই সকলে বেলেগ কৰিছে গম পাইছা ইমান ধুনীয়া মানে ষ্টৰী ৰাইটিং এবাৰ দিছিল গতিকে আগন্তুক পৰীক্ষাটো হয়তো হেনুকা আহিব গতিকে ষ্টৰীৰ তোমালোকে কি কৰা ষ্টৰী চোৱা মোৰ মতে গম পাইছা ষ্টৰী লিখাটো অকমান এতিয়াৰ পৰা যদি 10টা মান ষ্টৰী চাই যোৱা একদম ইজি হৈ থাকিব গম পাইছা নে বস্তুবিলাক একদম ইজি ষ্টৰী তোমালোকে কেটামান চোৱা মোক এটামান দি দিম বাৰু তোমাৰ হেৰি বুকত চোৱা গ্ৰামাৰ বুক বিলাকত থাকে আকৌ ষ্টৰী বুক কিনিব পাই পঢ়া এতিয়াৰ পৰা যদি 10টা ষ্টৰী চোৱা এনা মানে তোমাৰ যিকোনো ষ্টৰী আহিলে লিখব পাৰবা গতিকে ষ্টৰী চোৱা যদি বলে মই একদমে বনাই লিখব নোৱাৰো তেতিয়া তুমি এছে চোৱা বাৰু কিন্তু ষ্টৰী যদি 10টা মান চোৱা কমন পঢ়িব অলপ হলেও মানে এক্স্যাক্টলি কমন নপৰে হেনুকা ধৰণৰ পঢ়িব ঠিক আছে গতিকে
ইয়াৰে তোমালোকে মোৰ মতে কি চাবা জানানে মই এটো প্ৰিফাৰ কৰো তোমালোকে ষ্টৰী চোৱা ঠিক আছে এছেটো বাদ দিয়া তাৰপিছত ৰিপৰ্ট অথবা লেটাৰ ইয়াতে এইবাৰ কি হলে জানানে মেট্ৰিকত অপচনত মানে তোমাৰ কি হল দুইটাই তোমাৰ হেৰি আহি গল মানে ৰিপৰ্ট আহি গল লেটাৰটো নাহিল গমে গতিকে তোমালোকে ইয়াতে লেটাৰ লিখাটো কিন্তু একদম ইজি ঠিক আছে লেটাৰ মই কেনেকুৱাকৈ লিখিব লাগে মোৰ অলৰেডি এটা ভিডিও আছে লেটাৰ কেনেকুৱাকৈ লিখিব লাগে মই একদম সিম্পলকৈ সহজ ভাষাত তোমালোকে এটা ভিডিও চালে লেটাৰ মানে লিখিব জানা হৈ যাবা ঠিক আছে লেটাৰ লিখাটো বিৰাট ইজি ৰিপৰ্ট কেইখনমান চোৱা কাৰণ কি আহে পাত্তা নাই কিন্তু ৰিপৰ্ট অথবা লেটাৰৰ মানে অপচনেল দিয়ে জেনেৰেলি দি আছে খালি এই বছৰ দিয়া নাছিল ঠিক আছে তাৰপিছত ইয়াৰে লেটাৰো ইজি হয় ৰিপৰ্টও বিৰাট ইজি গতিকে দুটা বস্তুৱে চোৱা তোমালোকে ইয়াৰে ট্ৰেন্সলেশ্যন অথবা সাবষ্টেন্স ইয়াতে সাবষ্টেন্সত মাথাই নমাৰিবা গম পাইছা ট্ৰেন্সলেশ্যন কেইটা ইমান ইজি আহে ন মানে আজিকালি কি তোমাৰ ইংলিছৰ পৰা অসমীয়া অনুবাদ কৰিব দিয়ে গতিকে মই কেইটামান মই দি দিম তেনেকুৱা কেনেকুৱা ধৰণৰ ট্ৰেন্সলেশ্যন আহে তোমালোকে ইয়াতে ট্ৰেন্সলেশ্যনটো চাবা সাবষ্টেন্স চাই লাভ নাই মই ইংলিছ মিডিয়াম বিলাককো কৈছো তোমালোকে ট্ৰেন্সলেশ্যন কেইটা ভালকৈ চোৱা মোৰ ভিডিও আগন্তুক সময়ৰ ভিডিওবিলাক চাবা ট্ৰেন্সলেশ্যনৰ একদম পাৰি যাবা তাৰপিছত সেকশন ই তোমাৰ কি আহিব 1 মাৰ্কছৰ গ্ৰামাৰ 8টা কোৱেশ্চন থাকিব মানে ইয়াতে 2 মাৰ্কছ কে দিয়া থাকিব কাৰেক্ট টেন্স দুটা আহিব তাৰপিছত তোমাৰ নেৰেশ্যন আহে তেনেকুৱা ধৰণৰ দিয়া থাকিব তোমাৰ 8 মাৰ্কছ গ্ৰামাৰ থাকিব গ্ৰামাৰ মানে তোমাৰ কি জানা ইয়াতে টোটাল 8 হেইফালে 6 মান দিব অথবা 8ও দিব পাৰে টোটাল 15 মান আহে আৰু গ্ৰামাৰ ঠিক আছে ইয়াৰে তুমি টেন্স খেনি মোস্ট ইম্পৰ্টেন্ট টেন্স আহিবই এনেকুৱা এটা পৰীক্ষা নাই যোন বছৰ টেন্স আহা নাই টেন্সটো পুৰা ভালকে ক্লিয়াৰ কৰা ভয়েস আহে তাৰপিছত নেৰেশ্যনত তোমাৰ নেৰেশ্যনৰ কোৱেশ্চন 4টা মান থাকিব 3টা 4টা মান থাকিব CBSE তো নেৰেশ্যনটো বহুত এটা ইম্পৰ্টেন্ট 4টা মান কোৱেশ্চন দিব 4 মাৰ্কছ মান আমাৰ সেবাটো নেৰেশ্যন পুৰা ভালকে ক্লিয়াৰ কৰা মোৰ আগৰ চেনেলটোত MB একাডেমি চেনেলত পুৰা নেৰেশ্যন A to Z কোৱা আছে ইয়াতো শিকাম এই চেনেলটোতো শিকাম গতিকে সেই নেৰেশ্যন তোমালোকক একদম ক্লিয়াৰ কৰাই দিম নেৰেশ্যন স্কিপ নকৰিবা নেৰেশ্যন কোৱেশ্চন তোমালোকে পাৰিব লাগিব ঠিক আছে তাৰ পিছত প্ৰেপজিশন আহিব তাৰ পিছত কম্বাইন মানে কি জানানে সিনথেসিস বুলিও কয় বহুতে দুটা সেন্টেন্স জয়েন কৰা ঠিক আছে কম্বাইন তাৰ পিছত টেক কুৱেশ্চন ক্লাস 9ত পাইছিলা টেক কুৱেশ্চন আহে হা আজিকালি ভোকেবুলাৰি সিম্পল ভোকেবুলাৰি আহে ভোকেবুলাৰি হে আগৰ নিচিনা নাচাবা ইমান তেনেকুৱা নাহে সিম্পল ভোকেবুলাৰি কিছুমান আহে তাৰপিছত অল ক্লাস 9 গ্ৰামাৰ খিনি চাব লাগিব তোমালোকে সেইখিনিৰ পৰা অকমান মানে আহে কুৱেশ্চন মানে কেনেকুৱা কি ধৰা তোমাৰ ডিগ্ৰী সিগ্ৰী হেনেকুৱা কুৱেশ্চন আহে গতিকে এইখিনি বস্তু চাব লাগিব গতিকে তোমালোকে আজিৰ পৰাই ভাবা যে মই HSLC 2026 আছে সময় ফেব্ৰুৱাৰীত হ'ব তোমালোকে তোমালোকৰ বহিখনত এই যেখনত সিলেবাস কেনে লিখা সেইখন বহিত আজিয়ে মই লিখি থৈ দিয়া কথা কৈছো যে মই কি 95 স্কোৰ কৰিম 95 প্লাস স্কোৰ কৰিম I have to score above 95 আৰু লিখা কথাবিলাক কিন্তু মই সঁচাকৈ কৈছো তুমি যদি হোল হাৰ্টলি লিখা ন লিখা কথাবিলাক কিন্তু সঁচা হয় ঠিক আছে খালি হাৰ্টটো দি লিখিব লাগিব তুমি নিজে নিজৰ আমাৰ লৰা ছোৱালী বিলাকে কি বিলিভ নকৰে নিজে বিলিভ নকৰে ঠিক আছে কথাটো কৈ কিনে নিজে মই পাৰিম না এখিনি হেতু নহয় হোল হাৰ্টলি ভাবা যে মোৰ লগত ব্ৰেনময় স্যাৰ আছে সৃজন শিক্ষালয় টিমটো আছে মই ভাল ৰিজাল্ট কৰিম এইবাৰ HSLC 2026ত গতিকে তুমি আজি ভাবা তোমাৰ জি কেইখন ফেভাৰিট সাবজেক্ট সেই অন্তত 3খন সাবজেক্ট বা 4খন সাবজেক্টত ভাবা যে মই 100 ভাল ষ্টুডেন্টস কেনি তো মই আৰু কৈছো যে 95 ক তুমি 100 ভাবা না 100 পোৱাটো একো ডাঙৰ কথা নহয় যে I have to score 100 in this subjects কেটা লিখা তোমাৰ যোন কেটা ফেভাৰিট আৰু ইংলিশ যদি কাৰোবাৰ ফেভাৰিটও নহয় ইংলিশতো লিখা কাৰণ মই তোমালোকৰ লগত আছো ইংলিশৰ মই পৰীক্ষা তোমালোকৰ ভাল কৰামে গতিকে 100 লিখা আৰু তোমালোকে হেতু হোল হাৰ্টলি লিখা আৰু যদি এই পদ্ধতিত পঢ়ি যোৱা মানে বহুতৰ কি হয় 6 মাহলৈকে 6 মাহ নহয় বহুত মই এনেকুৱা ষ্টুডেন্ট পাইছো সেই পৰীক্ষাৰ আগলৈকে ইহতে সিলেবাসে নাজানে তেওঁলোকে কি আহিব কেনেকুৱা কোৱেশ্চন আহিব নাজানে গম পাইছা কাৰণ বস্তুখিনি তেওঁলোকে সেই আগৰ পদ্ধতিত পঢ়ি থাকে আগৰ পদ্ধতিত নহয় দিস ইজ দ্য নিউ সিলেবাস অফ for the HSLC 2026 so this pattern you should follow this pattern okay এইখিনি বস্তু চোৱা তাৰ পিছতো যদি তোমালোকে
আমাৰ লগত আৰু বেছি অত্যাধিকভাৱে কানেক্ট হ'ব খোজা তেতিয়া আমি অফলাইন ক্লাছ কৰোঁ আৰু অনলাইন ক্লাছ কৰোঁ আৰু ক্লাছ 10ৰ যেহেতু ষ্টুডেণ্টছখিনি চাই আছা তোমালোককে কৈছোঁ যে আমি অফলাইন কোচিং চেণ্টাৰটো আছে আমাৰ শংকৰপথ তাৰপিছত গীতানগৰ গুৱাহাটী আন এটা কোচিং চেণ্টাৰ বীৰগুচিত আছে নাৰেংগী তোমালোকে যদি এইখন মই অলপমান সৰু কৰি দিছোঁ এই দুটা নাম্বাৰত তোমালোকে ফোন কৰিব পাৰা আৰু ইংলিছৰ কিবা ডাউট থাকিলে এইটো মোৰ ফোন নাম্বাৰ এই ফোন নাম্বাৰটোত তোমালোকে কণ্টেক্ট কৰি যিকোনো কথা সুধিব পাৰিবা খালি আগতে এটা হোৱাটছএপত এটা মেছেজ দি ল'বা কাৰণ ময়ো বিজি হৈ থাকোঁ যেতিয়া যেতিয়া ফোন কৰিলে ফোনটো ৰিচিভ কৰিব নোৱাৰিবও পাৰিম আগতে হোৱাটছএপত এটা মেছেজ দি ল'বা ঠিক আছে মই নিজে কণ্টেক্ট কৰিম তোমালোকক গতিকে যিকোনো ডাউট থাকিলে ইংলিছ বিষয়ক আৰু সায়েন্স বিষয়ক অথবা মেথছ বিষয়ক থাকিলে এইটো কমল ছাৰৰ ফোন নাম্বাৰ তোমালোকে কমল ছাৰৰ তাতো কণ্টেক্ট কৰিব পাৰিবা ঠিক আছে তোমালোকে এই আমি যদি আমাৰ পৰা শিকিব ইচ্ছা কৰা অফলাইন আহি কিনে শংকৰপথ অথবা বীৰগুচিৰ ওচৰে পাজৰে যদি কোনোবা ছাত্ৰ ছাত্ৰী থাকা এই দুটা এড্ৰেছত আমাৰ লগত আহি কিনে শিকিব পাৰিবা খালি কেৱল কিন্তু আমাৰ সিটস মানে বেটছত পাৰ বেটছ ইয়াতো আমি শংকৰপথত গীতানগৰ শংকৰপথতো 15টা ষ্টুডেণ্টছে ল'ম আৰু তাতো আমাৰ 15টা ষ্টুডেণ্টছে থাকিব গতিকে 15টা ষ্টুডেণ্টছ কিন্তু ফিল আপ হ'লে আমি নলওঁ এটা কোন নলওঁ এটাও বেছি নলওঁ আৰু অনলাইনতো আমাৰ 15টা ষ্টুডেণ্টছ থাকিব অনলাইনত ক্লাছ 10ৰ কথাটো কৈছোঁ অনলাইনতো সেই 15টা ষ্টুডেণ্টছে থাকিব গতিকে তোমালোকে অনলাইন আমাৰ কিন্তু ইংলিছ মেথছ তাৰপিছত তোমালোকে যদি কোনোবা এডভান্স মেথমেটিক্স এডভান্স মেথমেটিক্স তোমাৰ লগৰ অদীপ ছাৰে শিকাব অদীপ ছাৰৰ চাগে ভিডিঅ' চাইছা তোমালোকে এইটো চেনেলত তাৰপিছত ছ'চিয়েল ছায়েন্সৰো যদি কোনোবাই ল'ব ইচ্ছা কৰে ছ'চিয়েল ছায়েন্সৰো ভিডিঅ' মই লৈ আনিম গম পাবা তোমালোকে কেনেকুৱাকৈ কি পদ্ধতি শিকাম এইবাৰ ছ'চিয়েল ছায়েন্স বহুতে টাফ হৈ আছে বুলি কৈ আছে কিন্তু মোৰতো ইণ্টাৰেষ্টিং লাগিল পেপাৰখন বহুত গতিকে কনচেপ্ট বেছ ষ্টাডি কৰি মই শিকাম গতিকে ছ'চিয়েল ছায়েন্সৰো যদি কোনোবাই টিউশ্যন ল'ব খোজা তোমালোকে এই দুটা নাম্বাৰৰ যিকোনো এটাত কল কৰিলেই হ'ল ঠিক আছে আমাৰ অনলাইন ইংলিছ মেথছ সায়েন্স এডভান্স মেথমেটিক্স আৰু ছ'চিয়েল ছায়েন্স ঠিক আছে অফলাইনতো সেইখিনিয়ে একে থাকিব বাকী ক্লাছৰখিনি মই বাৰু ইয়াতে নকওঁ এই ভিডিঅ'টোত গতিকে তোমালোকে যদি কোনোবাই আমাৰ পৰা অনলাইন অথবা অফলাইন শিকিব খোজা তোমালোকে কণ্টেক্ট কৰিব পাৰা আৰু ডেটটো হ'ল আমাৰ অনলাইন ক্লাছ ষ্টাৰ্ট হ'ব তোমাৰ 1 মে'ৰ পৰা অনলাইন বেটছটো ষ্টাৰ্ট হ'ব আৰু যদি কৰিব খোজা কণ্টেক্ট কৰা আজিয়ে কৰা কাৰণ আমাৰ খুব মানে কম ছিটছ আছে 5টামান অলৰেডি হৈ গ'ল আৰু ইয়াতো তোমাৰ প্ৰায় 10টা হৈ গ'ল তোমাৰ আৰু অফলাইন ষ্টাৰ্ট হ'ব তোমাৰ 1 এপ্ৰিলৰ পৰা গোটেইকেইটা ছাবজেক্টৰ গতিকে তোমালোকে এইখিনি সময়ৰ ভিতৰত কণ্টেক্ট কৰিব পাৰা আমাৰ পৰা আৰু আমি কেনেকুৱা পঢ়াওঁ তোমালোকে চেনেল চেক কৰিলে গম পাবা মোৰ আগৰ চেনেলতো বহুত ভিডিঅ' আছে তাৰপিছত ফেচবুকতো আছে তোমালোকে সেইখিনি চেক কৰিলে গম পাবা ঠিক আছে গতিকে মই এইটোৱে কৈছোঁ আৰু যদি কোনোবা নাই মই বোলে টিউশ্যন অলৰেডি ল'লোঁ তোমালোকে ভিডিঅ'কেইটা চোৱা ভিডিঅ'কেইটা চাই কিনে বহুত ফ্ৰুইটফুল পাবা মানে ৰিজাল্ট এটা পাবা ঠিক আছে বহুত ফ্ৰুইটফুল ৰিজাল্ট এটা পাবা গতিকে ভিডিঅ'কেইটা স্কিপ নকৰিবা কাৰণ HSLC পৰীক্ষাৰ পাছত তোমালোকে নিজে ক'বা যে আমাৰ সৃজন শিক্ষালয় চেনেলটোৰ পৰা বহুত লাভ হৈছিল ঠিক আছে গতিকে যিসকলে এইখিনিলৈকে ভিডিঅ'টো চালা তেওঁলোকক ধন্যবাদ জনাইছোঁ তোমালোকে এটা কথা বিলিভ ৰখা যে আমি পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগিব আৰু ভাল ৰিজাল্ট কৰাটো একো ডাঙৰ কথা নহয় ভাল ৰিজাল্ট কৰাটো এটা বহুত সৰু কথা তোমালোকে ফ'কাছড হ'ব লাগিব তোমালোকৰ ডিষ্ট্ৰেকশ্যন আজিকালি বহুত মোবাইল কিবা কিবি হাবি যাবি ইনষ্টাগ্ৰাম ফেচবুক ডিষ্ট্ৰেকশ্যনছবিলাক আঁতৰাই তোমালোকে ফ'কাছড অলপমান হ'ব লাগিব তেতিয়া ৰিজাল্ট ভাল কৰাটো একদম মানে সৰু কথা ইমানো ডাঙৰ কথা নহয় ঠিক আছে ভিডিঅ'টো যিসকলে এইখিনিলৈকে চালা তেওঁলোকক আকৌ এবাৰ শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰীক্ষা ভাল হ'ব আমি তোমালোকৰ লগত আছোঁ ধন্যবাদ